নমস্কাৰ বন্ধুসকল, মই কমল দাসে এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰবাৰ আপোনালোকক সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিব লৈছোঁ। আজি বনাব ওলাইছোঁ স্পেচিয়েল চিঙৰা। আহকচোন স্পেচিয়েল চিঙৰা কেনেকৈ ঘৰতে সহজতে বনাব পাৰি। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো দবাই দিব আহিবলগীয়া নতুন নতুন ভিডিঅ' পাওঁ। ফেচবুক পেজত চালে পেজটো ফ'ল' কৰি দিব। প্ৰথমে ময়দা 2 কিলোমান লৈছোঁ গামলা এটাত, ধুনীয়াকৈ ওলাই লোৱা হ'ল। এতিয়া চ'ডা দিছোঁ, নিমখ দিম। চ'ডা নিমখ দি ধুনীয়াকৈ মিলাই লোৱা হ'ল। মিলাই লৈ এতিয়া ৰিফাইন অইল দি দিছোঁ 1 পোৱামান। এতিয়া পানী অলপ দি ধুনীয়াকৈ মিক্স কৰি ল'ম। প্ৰথমে আজি বেছিকৈ বনাম, পাৰ্টি এটা আছে। অলপ অলপ পানী দি ধুনীয়াকৈ মঠি লোৱা হ'ব। টাইট কৰি মঠিব লাগে চিঙৰাৰ কাৰণে। ময়দা এনেকৈ টাইট কৰি মঠি লোৱা হ'ব। মঠোতে লাগে 10-15 মিনিটমান মঠি লোৱা হৈছে। এতিয়া ৰাখি দিম। টাইট কৰি মৰাৰ পিছত ৰাখি দিলোঁ 10 মিনিটৰ কাৰণে। চিঙৰা চব্জিখিনি বনাই লোৱা হ'ল, ভিডিঅ'টো কৰা নহ'ল চব্জিৰ কাৰণে। এতিয়া চিঙৰাৰ কাৰণে পুৰি বেলা নিচিনাকৈ বেলি লোৱা হ'ব। পাতলা কৰিব লাগে, এনেকৈ দীঘলকৈ বেলিব লাগে, এনেকৈ দীঘলীয়া হ'ব লাগে। মাজত কাটি দিয়া হ'ব। এনেকৈ গোটেইখিনি এটা এটাকৈ বনাই লোৱা হ'ব চিঙৰাৰ কাৰণে। পুৰি পাতলা হ'ব লাগে, দীঘলকৈ বেলিব লাগে। এনেকৈ এই ধৰণে বেলিব লাগে চিঙৰাৰ কাৰণে। এনেকৈ গোটেইখিনি বনাই ল'ম। এতিয়া চব্জিখিনি ৰেডি হ'ল, ঠাণ্ডা হ'ল। এতিয়া চিঙৰা বনাম। এতিয়া ওচৰৰ পৰা দেখাই দিছোঁ, এই ধৰণে পাতলা হ'ব লাগে। এনেকুৱা এতিয়া কাটি ল'ম, মাজতে কাটি দিব লাগে। এনেকৈ গোটেইখিনি বনাই লোৱা হ'ব। পুৰি বেলা নিচিনাকৈ দীঘলকৈ বেলি গোটেইখিনি বনাই ল'লোঁ। এতিয়া চিঙৰা বনোৱা আৰম্ভ কৰিম। এটা লৈছোঁ, পানী লগাই ল'ব লাগে চাইডে চাইডে, শুকাই যায় বেছি বনালে। এনেকৈ পাকটো এনেকৈ দিব লাগে, চানা ভৰোৱা মাজিকৈ জোঙাল কৰি বনাই ল'ব লাগে। মাজত চব্জি ভৰাই দিলে বাদাম এটা দি দিছোঁ। এনেকৈ পানী অলপ অলপ লগাই এই ধৰণে ভাজটো মিলাব লাগে। এনেকৈ মাজত টিপি দিব লাগে লাহেকৈ। ধুনীয়া হৈছে। এনেকৈ আকৌ এটা এনেকৈ বনাম। চাইডত অলপ অলপ পানী লগাই দিব লাগে। আঙুলিৰ মাজত এনেকৈ জোঙাল কৰি বনাই লৈ আলু ভৰাই দিম আকৌ মাজত। পানী অলপ লগাই দিছোঁ, লগাই দি আকৌ এনেকৈ পাকটো এই ধৰণে বনাব লাগে। আকৌ এটা বনাই দেখাওঁ। বহুত সহজতে বনাব পাৰে এই ধৰণে। এতিয়া গোটেইখিনি এনেকৈ বনাই লোৱা হ'ব চিঙৰা। এতিয়া ফ্ৰাই কৰিম গোটেইখিনি বনাই লোৱাৰ পিছত। আজি জুইত বনাম। তেলখিনি মিডিয়াম গৰম হোৱাৰ পিছত চিঙৰাকেইটা দি দিয়া হ'ল। গোটেইখিনি চিঙৰা দুবাৰকৈ ফ্ৰাই কৰিম। প্ৰথম এবাৰ দিছোঁ, বাকীখিনি পিছত দিয়া হ'ব। অলপ ৰঙচুৱা হ'লে পাল্টি কৰি দিয়া হ'ব। এতিয়া হাতেৰে লৰাই দিছোঁ কেৰাহীটো। অলপ অলপ ৰঙচুৱা নিচিনা হ'লে এতিয়া পাল্টি কৰি দিম। খৰিৰ পাৱাৰটো বেছি কৰিব লাগে প্ৰথমতে, পিছত কমাই দিয়া হ'ব। এতিয়া ভালদৰে ৰঙচুৱা হ'ব দিম চিঙৰাকেইটা। মাজে মাজে লৰাই থাকিম এনেকৈ। এনেকৈ মাজে মাজে লৰাই আছোঁ। ধুনীয়াকৈ ৰঙচুৱা হ'লে উলিয়াই লোৱা হ'ব। এই ধৰণে বনাই চাব পাৰে, আপোনালোকে সহজতে বনাব পাৰে চিঙৰা। এতিয়া কালাৰিং উঠিছে, ৰঙচুৱা হৈছে, উলিয়াই লোৱা হ'ব। এনেকৈ বহুত ধুনীয়া হয় খাবলৈ, মচমচীয়া কুৰকুৰীয়া হ'ব এই ধৰণে বনাই খালে। এনেকৈ গোটেইখিনি উলিয়াই লোৱা হ'ব চিঙৰা। বাকী থকাখিনিও বনাই ল'ম। বাকী থকাখিনিও দি দিছোঁ।
মিডিয়াম তেলত দিব লাগে, গৰম তেলত দি লৰাই দিছোঁ। অলপ ৰঙচুৱা হ'লে পাল্টি কৰি দিয়া হ'ব। ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল, ৰঙচুৱা হৈছে। এতিয়া গোটেইখিনি উলিয়াই ল'ম। এই ধৰণে বনাই চাব পাৰে, বহুত ধুনীয়া হয় খাবলৈ। এতিয়া উলিয়াই ল'ম। এনেকৈ গোটেইখিনি বনাই লোৱা হ'ল। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো দবাই দিব, নতুন নতুন ভিডিঅ' পাব। ফেচবুক পেজত চালে পেজটো ফ'ল' কৰি দিব। এতিয়া চিঙৰা গোটেইখিনি বনাই লোৱা হ'ল। আজিলৈ আহিছোঁ, বাই বাই। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ সকলোকে।